হেল্ল' এভৰিৱান। আমাৰ অসমখন যে কিমানবোৰ ঔষধি পাত বনেৰে ভৰি আছে নহয়নে বাৰু? এই ঔষধি পাতসমূহ ব্যৱহাৰ কৰি আমি বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণৰ সুস্বাদু তথা স্বাস্থ্যসন্মত খাদ্য ৰান্ধিব পাৰোঁ, হয়নে নহয় বাৰু? আজি তাৰে কেইবিধমান লৈ মই এখন মাছৰ আঞ্জা ৰান্ধিলোঁ। আজি মই ইয়াতে নৰসিংহ পাত, মানিমুনি, শুহনি বন আৰু দোৰোণ বন ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বিচাৰিলে আৰু বেলেগ বেলেগ ঔষধি পাতো দিব পাৰে, কিন্তু আজি মই এই চাৰিবিধ দিয়ে ৰান্ধিছোঁ। বেছি একো মছলা মই দিয়া নাই, কেৱল নিমখ, হালধি আৰু অকণমান জালুক গুড়ি দিছোঁ। এটা বইল আলু ভাঙি দিছিলোঁ জোলখন অকণমান ডাঠ হ'বৰ কাৰণে। ৰেচিপিটো যদি আপোনালোকে ডিটেইলছত চাব বিচাৰে তেন্তে আপোনালোকে মোৰ লং ভিডিঅ' আহি আছে, সেইটো এবাৰ চেক কৰিব পাৰে। আৰু তাৰ লগতে আৰু এটা ৰেচিপিও আহি আছে লং ভিডিঅ'ত, গতিকে চাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদিলৈকে ছাবস্ক্ৰাইব কৰা নাই। আজিলৈ আহোঁ তেন্তে, বাই।